Hello friends, welcome back to my YouTube channel. So ইতিমধ্যে আপোনালোকে দেখিছে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ৰিজাল্টছ ডিক্লেয়াৰ কৰিলে। আপোনালোকৰ ইয়াৰ আগৰ ভিডিঅ'টোত মই ৰিজাল্টৰ ৱেবছাইটটোৰ কথা কৈছিলোঁ আৰু তাৰে SLRC আৰু সেভাৰ যোনটো ৱেবছাইট আছে তাতে আপোনালোকে কাট অফ মাৰ্কছো পাই যাব। চ' কাট অফ মাৰ্কছখন এইখন হ'ল। এইবাৰ কাট অফ মাৰ্কছ কিমান আহিছে আপোনালোকে দেখিছে। পেপাৰ 3, পেপাৰ 4, পেপাৰ 5 এইটো গ্ৰেড 3 লেভেলৰ গ্ৰেজুৱেট লেভেলৰ, ঠিক আছে, গ্ৰেড 3 লেভেলৰ। গ্ৰেড 3 লেভেলৰ পেপাৰ 3 যোনটো HSSLC 12 আছিলে তাৰে কাট অফ এনেকুৱাকৈ গৈছে। জেনেৰেল 119.50, HSSLC 12 ছায়েন্স 126.25, বেচেলাৰ্ছ ডিগ্ৰী 137.75, বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰ ডিপ্ল'মা 117, ঠিক আছে, বেচেলাৰ্ছ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা 111, বেচেলাৰ্ছ ডিগ্ৰী উইথ চাৰ্টিফিকেট অফ ষ্টেন'গ্ৰাফি কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা 112.50, HSLC লেভেল ড্ৰাইভাৰ 127.50, ঠিক আছে। ইয়াতে উইমেন ৰিজাৰ্ভেশ্যন ফৰ উইমেনৰ কেইবাটাও ৰুল দিছে। এতিয়া সেইকেইটা কেনেকুৱা ধৰণৰ কি ৰুল মই ভালকৈ ইমান গম নাপাওঁ। চ' ইয়াতে দেখিছে উইমেনৰ কাট অফ মেলতকৈ কমেই বাৰু। HSSLC 12ৰ কাট অফ 110, তেনেকৈ 12 ছায়েন্সৰ কাৰণে 120.50, বেচেলৰ ডিগ্ৰীৰ উইমেনৰ কাৰণে উইথ অনলি বেচেলৰ ডিগ্ৰী 123.75, বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ 7.50, ঠিক আছে। তেনেকুৱা ধৰণৰ কাট অফ আহিছে। বেচেলৰ ডিগ্ৰী ষ্টেন'গ্ৰাফি কম্পিউটাৰ চাৰ্টিফিকেটৰ 106.75, 121.50। চ' তেনেকৈ SCৰো কাট অফ আপোনালোকে দেখিছে স্ক্ৰীণত। মই বেলেগকৈ ডিক্টেট কৰি নাযাওঁ আৰু এনেকুৱা ধৰণৰকৈ কাট অফ মাৰ্কছখিনি আহিছে। SLRC সেৱা ৱেবছাইটত পাই যাব। তাৰপিছত ST প্লেইনছৰ কাট অফ 107.25, 117.50, 124.25, 101 এনেকৈ আহিছে কাট অফ। তাৰপিছত বাকী APS PA ৰুল 1999 সেইটো কি এপ্লিকেবল হৈছে মই ভালকৈ ধৰিব পৰা নাই। বেচিকেলি মই সেইটোৰ লগত ফেমিলিয়াৰ নহয়। ST হিলছৰ কাট অফ 94.25, হাই ছেকেণ্ডেৰী লেভেলত, হাই ছেকেণ্ডেৰী ছায়েন্সত 103.25, অনলি বেচেলৰ ডিগ্ৰী 112.50, 88.50, ৰিজাৰ্ভ ফৰ উইমেন তেনেকুৱা ধৰণৰকৈ আহিছে। OBC MOBCৰ তেনেকৈ আহিছে কাট অফ মাৰ্কছ। তেনেকৈ OBC T ট্ৰাইবছ আৰু আদিবাসীৰ কাট অফ তেনেকুৱাকৈ আহিছে। এক্স ছাৰ্ভিচমেনৰ কাট অফ তেনেকুৱা জাষ্ট 33 মাৰ্কছ আহিছে, 99 আহিছে। এক্স ছাৰ্ভিচমেনটো আৰু একেবাৰে কম। তেনেকৈ PWD কেণ্ডিডেটছখিনিৰো কাট অফ আছে ইয়াতে। চ' চাব গ'লে আমাৰ ইণ্ডিয়াখন এনেকুৱা এখন দেশ য'ত এটা কম্পিটিটিভ এক্সাম, ছেইম কম্পিটিটিভ এক্সামতে চবেই বেলেগ বেলেগ মাৰ্কছ পাই পেলাইহে চাকৰি ল'ব পাৰিব। চ' বেচিকেলি যিসকলে বহুত বেছি মাৰ্কছ স্ক'ৰ কৰি পেলাইও ধৰক কিছুমানে চাকৰিৰ পৰা বঞ্চিত হ'ব আৰু কিছুমানে ধৰক এক্সেপশ্যনলি হায়াৰ স্ক'ৰ কৰাখিনিতকৈ কম মাৰ্কছ স্ক'ৰ কৰি পেলাই চাকৰি পাব। চ' ইয়াতে সেইটো বস্তু আৰু বেচিকেলি আপোনালোকৰ এনেকৈ কাট অফ মাৰ্কছখিনি চালেতো আপোনালোকৰ অভিয়াছলি বহুতৰ বেয়া লাগে, যিসকলে বেছি মাৰ্কছ পায়ো কাট অফ ক্লিয়াৰ নকৰিলে, আৰু যিসকলে আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলে কম মাৰ্কছ পায়ো ক্লিয়াৰ কৰে, তেতিয়া অকণমান বেয়া লাগে বস্তুটো, কিন্তু উপায় নাই। সেইটো আৰু আমাৰ দেশৰ পলিচি হয়। চ' অভিয়াছলি সেইটো একচেপ্টেবল হয়, মানি ল'বই লাগিব। খালি কাট অফ মাৰ্কছখিনি এনেকুৱা আৰু ধৰক এতিয়া বাকী নেক্সট ষ্টেজৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰক, যিসকলৰ ক্লিয়াৰ হৈ গ'ল, আৰু বাকী নেক্সট ষ্টেজটো কি হ'ব আপোনালোকক জনোৱা হ'ব অফিচিয়েলি। এতিয়া বৰ্তমান আপোনালোকে অলপ ৱেইট কৰি দিয়ক। আৰু লগতে বাকী অন্য যিসকলে ক্লিয়াৰ কৰিব নোৱাৰিলে তেওঁলোকেও নেক্সট এক্সামবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। আৰু লগতে আজিতো এইটো প্ৰভিজনেল ৰিজাল্ট হয়। চ' আপোনালোকে নেক্সট ষ্টেজটো আছে। চ' সেইটো কাৰণে বাকী আপকামিং DME আৰু লগতে অন্যান্য পৰীক্ষাবিলাকো আপোনালোকে ভালকৈ দিয়ক। তাৰপিছত সেইবিলাক কোৱালিফাই হ'লেও হৈ যাব। চ' এইখনে আছিলে কাট অফ লিষ্ট। আপোনালোকে আৰু এবাৰ মই স্ক্ৰল কৰি দিছোঁ, আপোনালোকে তলৰ ফালৰ পৰা চাই যাওক। চ' ইয়াতে এনেকুৱা ধৰণৰকৈ কাট অফ মাৰ্কছ আপোনালোকৰ আহিছে, ঠিক আছে। চ' বাকী গুড নাইট সকলোৱে, অল দি বেষ্ট থাকিলে আপকামিং এক্সামছবিলাকৰ কাৰণে। আৰু যিসকলে আজি কোৱালিফাই কৰিছে তেওঁলোকৰ নেক্সট ষ্টেজৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। আৰু বাকী আৰু ক'বলগীয়াতো একো নাই আৰু বাকী আপোনালোকে নিজে কমেণ্ট ছেকশ্যনত জনাওক আপোনালোকৰ কোৱালিফাই হ'ল নে নহ'ল নে, কিমান মাৰ্কছ আছিলে, কি কথা, সেইখিনি বস্তু কমেণ্ট ছেকশ্যনত জনাওক। ধন্যবাদ।